লখিমপুৰ জিলাৰ ৰংপুৰীয়া গাঁৱত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নগৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক জননেতা শৰৎ সিংহক বঁটাপ্ৰাপক স্বৰ্গীয় অৰুণ বৰাৰ প্ৰতিমূৰ্তিৰ উন্মোচনৰ অনুষ্ঠানভাগ মাংগলিক নিয়মেৰে সম্পন্ন কৰা হয়। আজি এটা পবিত্ৰ ক্ষণ, যিগৰাকী মহান ব্যক্তিয়ে গোটেই জাতিটোৰ কাৰণে তেওঁ অহৰহে কষ্ট কৰিছিল আৰু তেখেতৰ স্মৃতিত আজি এটা স্মৃতি শুদ্ধ যি তেওঁ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু অতিকৈ সুন্দৰ আজি অসমৰ বিভিন্ন কোণৰ পৰা এই অনুষ্ঠানটো আজি উপস্থিত হৈছে। কি ক'ব? আচলতে সদৌ অসম কোচ ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বিভিন্ন গঠনমূলক কাম ইতিমধ্যে কৰি আহিছোঁ। আমি লখিমপুৰ জিলাত কোচ ৰাজবংশী সন্মিলনী, যি সময়ত লখিমপুৰত কোচ ৰাজবংশী শব্দটোৰ মানুহে ক'বলৈ লাজ কৰা অৱস্থা আছিল, সেই সময়ত কোচ ৰাজবংশী সন্মিলনী জন্ম দিছিল। যিজনে জন্ম দিছিল সেইজন হ'ল অৰুণ বৰাৰ পিতৃ স্বৰ্গীয় নিৰণ বৰা ডাঙৰীয়া। নিৰণ বৰা আৰু অৰুণ বৰা বাপেক পুতেক দুয়োজনে এক হৈ সেই সময়ত বাপেক সভাপতি পুতেক সম্পাদক হৈ লখিমপুৰ জিলাত নিজৰ জাতিটোক গৌৰৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি তেওঁলোকৰ যি পাৰদৰ্শিতা দেখাইছিল, যি পৰিশ্ৰম কৰিছিল, যি ত্যাগ কৰিছিল, সেই ত্যাগৰ মূল্য কিন্তু আজি আমি কোচ ছাত্ৰ সন্থাইও দিব পৰা নাই। কিন্তু আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক যাতে আজিৰ তাৰিখত আমি নতুন প্ৰজন্মই সেই ত্যাগ যাতে দেখা পাওক, তাৰ আমি চেষ্টা কৰি স্বৰ্গীয় অৰুণ বৰাদেৱক আমি যোৱা 22 চনতে আমি অৰুণ বৰাদেৱক জননেতা শৰৎ সিংহ বঁটাৰ আমি তেখেতক প্ৰদান কৰিছিলোঁ মৃতভাৱে। সেই শৰৎ সিংহ বঁটা দিয়াৰ কাৰণ এটাই আছিল যে তেখেতৰ যি ত্যাগ আমি স্বীকাৰ কৰিছিলোঁ আৰু সেই শৰৎ সিংহ বঁটাৰ প্ৰাপক স্বৰ্গীয় অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি তেখেতলোকৰ পৰিয়ালক পৰা অনুমতি লৈ আজি আমি পবিত্ৰ দিনত প্ৰতিষ্ঠা কৰিছোঁ। গতিকে এই পবিত্ৰ দিনটোতে আমি আপোনালোকৰ মাধ্যমে আমাৰ ত্যাগৰ প্ৰতীক হিচাপে অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ লগতে অসম চৰকাৰ, ভাৰত চৰকাৰলৈ এই পবিত্ৰ দিনটোত এটা অনুৰোধ জনাওঁ। আমি যিমানেই যি নকওঁ আমাৰ অন্তৰত এটাই আছে, আমাৰ অন্তৰত এটাই আছে, অসমৰ কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। গতিকে আমি চৰকাৰক আপোনালোকৰ মাধ্যমে আজি এই পবিত্ৰ দিনটোত স্বৰ্গীয় আত্মাসকলৰ শান্তিৰ অৰ্থে এই সময়ত আজি আপোনালোকক বেলেগ ধৰণে আমি নকওঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। চৰকাৰৰ প্ৰতিজন বিষয়বিভাগ আমি সংগঠনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে অসমৰ কোচ ৰাজবংশীসকলৰ 96 চনত যি জনজাতি মৰ্যাদা প্ৰদান কৰিছিল, আজিৰ তাৰিখতো কোচ ৰাজবংশীসকলক এই পবিত্ৰ দিনটো পাই অহা ইলেকশ্যনৰ আগত জনজাতি মৰ্যাদা প্ৰদান কৰক। অন্যথা এই ত্যাগ যে কৰি গৈছিল, সেই ত্যাগ কিন্তু কোচ ছাত্ৰ সন্থাই দিবলৈ কিন্তু সাজু হৈছে। গতিকে এই পবিত্ৰ দিনটোত আমি তাতকৈ বেছি ক'বলৈ আপোনালোকক নাযাওঁ। অদূৰ ভৱিষ্যত আপোনালোকৰ সহায় সহযোগিতা অসমৰ ইয়াত বিভিন্ন কোণৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা আমাৰ ৰাজ পৰিয়ালৰ পৰা আদি কৰি আমাৰ বিভিন্ন কোচ সন্মিলনী, কোচ ছাত্ৰ সন্থাৰ সকলো বিষয়বিভাগ সকলোকে এই অঞ্চলৰ ৰাইজক শুভেচ্ছা জনাই, ধন্যবাদ জনাই আজি আমাৰ যি ক'বলগীয়া আছিল আমি সামৰণি মাৰিছোঁ। প্ৰয়াত অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ চিৰাৰে পৰিণতি হিচাপে। তেখেতৰ জাতিটোৰ প্ৰতি যি কৰ্ম, জাতিটোৰ প্ৰতি যি দান, সেই দানৰ চিৰযুগ্মই কৰিবৰ কাৰণে তেখেতৰ পৰিয়ালবৰ্গ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থা লগতে কোচ ৰাজবংশী সন্মিলনী আজি প্ৰতিমূৰ্তিভাগ উন্মোচন কৰি যি এটা ৰাইজৰ মাজত চিনাকি দিবৰ কাৰণে প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিলে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে মই এটা কথা ক'ব খোজোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সন্মিলনী তাৰ লগতে ভাতৃ সংগঠনসকলক এটা কথাই মই ক'ব বিচাৰিছোঁ নেতৃবৃন্দক, আমাৰ যি দৰং ৰাজ্য, ৰজা ধৰ্মনাৰায়ণে প্ৰতিষ্ঠা কৰা যি দৰং ৰাজ্য, সেই দৰং ৰাজ্যখন ইয়ালৈকে গহপুৰলৈকে আছিলে। গতিকে এই দৰং ৰাজ্যখন প্ৰতিষ্ঠা কৰাৰ সময়ত এই পুৰণা কীৰ্তিচিহ্ন যিমানবিলাক আছে, যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ শস্ত্ৰই হওক বা বিভিন্ন ৰজাদিনীয়া যিমানবিলাক পুৰণা সম্পদ আছে, সেই সম্পদখিনি যুগুতাই এটা
মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰক আৰু চৰকাৰৰ ওচৰত সেইটো দাবী জনাওক। তেতিয়া আমাৰ জাতিটোৰ ৰাইজৰ ওচৰত চিনাকি দিবলৈ ভাল হ'ব। আৰু এই পবিত্ৰ দিনত আমি প্ৰয়াত অৰুণ বৰাদেৱক ফুৰিবলৈ পাই আমি সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু তেখেতৰ যি জীৱন্ত কালত যি তেওঁৰ কৰ্ম দক্ষতা আৰু সেই কৰ্মদক্ষতা শেহতীয়াকৈ হ'লেও আমি স্মৰণ কৰাৰ কাৰণে তেখেতক সন্মান দিয়াৰ কাৰণে মই বিশেষভাৱে লখিমপুৰ জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাসকলৰ বিষয়বিলাক ধন্যবাদ দিছোঁ। আৰু লগতে তেখেতৰ পৰিয়াল, তেখেতৰ সহধৰ্মিনী আৰু তেখেতৰ পুত্ৰজাকে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু আজি এই অনুষ্ঠানটো এটা আমাৰ আদৰ্শ আৰু এনেকুৱা ধৰণৰ আমাৰ জাতীয় সেৱকসকলক, জাতীয় নেতাসকলক আৰু যদি এনেকৈ যদি আমি স্মৰণ কৰোঁ তেতিয়াহ'লে এইটো এটা আমাৰ বুৰঞ্জী হৈ যাব। আৰু ইয়াৰ কাৰণে মই পুনৰবাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানত মই বৰ বিশেষ বক্তব্য নাৰাখোঁ, খুব চমু বক্তব্যতে মই সামৰি মাৰিম। এতিয়া হ'ল প্ৰথম কথা হ'ল যে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমাৰ তৰুণদেৱৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই সুযোগতে মই সকলোকে অনুৰোধ জনাইছোঁ যে ভাগৱতৰ এটা মূল মন্ত্ৰ এটা মই আওৰাম আৰু সেইটোত আপোনালোকে সকলোৱে সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। ওম ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম শান্তি, ওম শান্তি, ওম শান্তি। হে পৰম পিতা, তেখেতৰ আত্মাই মুক্তি পাওক আৰু তেখেত যাতে বৈকুণ্ঠ স্থান পাওক এই কামনাৰে মই তেখেতৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই অনুষ্ঠানৰ এটা চমু বক্তব্য মই ইয়াকে সামৰণি মাৰিছোঁ। আৰু আমাৰ বিষয়ববীয়াসকলৰ উদ্যোক্তাসকলৰ স্বাস্থ্য যাতে সুস্বাস্থ্য গৰাকী হয় ইয়াকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ। কাৰ্যসূচী মৰ্মে প্ৰথমে পতাকা উত্তোলন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাই। শ্বহীদ তৰ্পণত বন্তি প্ৰজ্বলন কৰে লখিমপুৰ জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক মৃদুল শইকীয়াই। তাৰ পিছতে এক মাংগলিক নিয়মৰ জৰিয়তে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক জননেতা শৰৎ সিংহ বঁটা প্ৰাপক স্বৰ্গীয় অৰুণ বৰাৰ প্ৰতিমূৰ্তি ভাগৰ শুভ উন্মোচন কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মানৱ অধিকাৰ অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই। উক্ত অনুষ্ঠানতে কোচ ৰাজবংশীসকলৰ ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰিবৰ বাবে চৰকাৰক দাবী জনাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে আসন অলংকৃত কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ভোলা বৰাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।